ভারত বিকাশ পরিষদ অভয়পুরী শাখা জৰিয়তে আমি আজি কেইবা বছর ধরে এই গণেশ মন্দির পরিচালনা সমিতির সহযোগত আৰু আমার ভারত বিকাশ পরিষদ অভয়পুরী শাখা তথা অন্যান্য অসম প্ৰান্তৰ আৰু বিভিন্ন শাখার সহযোগত আমি ইয়াত এই গণবিবাহ এই কাৰ্যসূচী আমি পালন কৰি আহিছোঁ। আজি কেইবা বছৰ হ'ল, মাজতে আমাৰ কৰোনাৰ কাৰণে 2 বছৰমান হয়তো ব্যাহত হৈছিল। তাৰ পিছৰ পৰা আমাৰ এই কাৰ্যসূচী চলি আছে। এই ভিডিঅ আমাৰ প্ৰায় 11 জন 10 জন আমাৰ দৰা কইনা নতুন দৰা কইনা আহি পাইছে। ইয়াত আমাৰ অভয়পুৰী আৰু শাখাৰ তথা আমাৰ অভয়পুৰী ৰাইজ আমাৰ এই গণবিবাহ পৰ্বত যথেষ্ট সঁহাৰি বা সহযোগ আগবঢ়াই আহিছে। দান বৰঙণিৰে আমাৰ এই গণবিবাহ কাৰ্যসূচী পৰিচালনা কৰাত যথেষ্ট সহায় কৰি আছে আৰু গণেশ মন্দিৰ পৰিচালনা সমিতিয়ে আমাক যথেষ্ট সহায় কৰিছে। ইয়াত বিয়া পাতাৰ কাৰণে, ইয়াত খোৱা লোৱা বিভিন্ন ধৰণৰ কাৰ্যসূচী পৰিচালনাৰ কাৰণে এই গণেশ মন্দিৰ পৰিচালনা সমিতিয়ে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াই আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।